কিরকম খারাপ? এক রাতির ভিতরতে প্রায় 3 হাত মান বাড়ি আমার ঘর দুয়ার সব তল গেল। ছাগলি তো সব পানিতে আছে, কিছুমান নাও দিয়ে আনি শিবিরত নিয়ে আছে। শিবিরও কম মাত্র 2-3টা শিবির। নপাড়া পাম্প টিলার দিয়া 2 নম্বর বালারটারি, 1 নম্বর বালারটারি, 1 নম্বর বরবালা, 2 নম্বর বরবালা, সৰুচুলীয়া বৰচুলীয়া আদি আৰু আমাৰ আংৰা দিয়া এনেকুৱাকৈ বহুত গাঁও। তাৰমানে এতিয়া দোকানো বন্ধ। আমি এতিয়া ক'ত পাওঁ? আমাৰ দমকল চমকল 2-4টা যি আছিল চব পানীত তল গ'ল। এতিয়া চৰকাৰলৈ কি আহ্বান থাকিব? চৰকাৰক এতিয়া আহ্বান মানে আমাৰ পাব্লিকক অলপ পানীৰ ব্যৱস্থাটো আৰু এই খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰিলে আমি অলপ সুখী হ'ম। এই চৰটো তল গৈছে। নপাড়া পাম্প যেখানে এলাকা আছিল গোটেই এলাকাটো তল গৈছে। পানীৰ কাৰণেতো মানুহৰ অসুবিধা বহুত, ৰাস্তা ঘাট চব তল গৈছে। বিশেষকৈ গৰু ছাগলীৰ ঘাঁহটো নাই, চাপৰো নাই। আমি এতিয়া কিলো চৰকাৰৰ পৰা একো সঁহাৰি পোৱা নাই। খোৱা পানীৰ অভাৱ হৈছে নেকি? খোৱা পানীৰো বিশুদ্ধ পানীৰো আমাৰ চৰ অঞ্চলত বহুতকৈ অভাৱ হৈ আছে। চৰকাৰলৈ আমি এইটোৱে আহ্বান জনাইছোঁ যাতে আমাৰ এই নপাড়া পাম্প এলেকাৰ বানপীড়িত এলেকাত যাতে চৰকাৰে আমাক অলপ চকু কাণ দিয়ে, অলপ সাহায্য দিয়ে। দুই দিনের বরষুণত একদম এনেকুৱা পানী হৈ গৈছে। আমাৰ যিটো আমাৰ এই ব্ৰহ্মপুত্ৰ চৰ অঞ্চলত আমাৰ এনেকুৱা অসুবিধা হৈছে, মোটামুটি হাজাৰ হাজাৰ গাঁও তল গৈছে। এই পানীত এনেকুৱা অসুবিধা হৈছে, মানুহৰ খাবলৈ কিবা একোৱেই নাই। আমাৰ আৰু দ্বিতীয়তে পানীৰ একদম অসুবিধা, পানী খাবলৈ অসুবিধা নাই, চব তল গৈছে। এতিয়া আমি য'ত ৰৈছোঁ এতিয়া আমাৰ নপাড়া পাম দেওবৰীয়া বজাৰ। এতিয়া আমাৰ গৰু ম'হ ছাগলী যি আছে মানে চব এতিয়া মৰিব অৱস্থাত আছে। খাব পৰা কিবা কৈ নাই। এতিয়া কি খুৱাব মানুহ? এতিয়া বৰ্তমান পানী চব তল গৈছে। এতিয়া আমাৰ চৰকাৰে এতিয়া আমাক অলপ সাহায্য কৰিব লাগে, আমাৰ চৰ অঞ্চলৰ মানুহখিনি। কোন দৰ্জি?